নিশ্চয়কৈ ৰাজ্যত এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে। নলবাৰীলৈ আজি গৃহমন্ত্ৰীগৰাকী যিহেতু আহিব আৰু গৃহমন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাখনৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত চামতাৰ যি বালিপথাৰ আছে সেই বালিপথাৰত জনসভা সম্বোধন কৰিব আৰু গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে বিজেপি নেতাকৰ্মীসকল। কিয়নো নলবাৰী জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ যিসকল প্ৰক্ষেপিত প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ হৈ গৃহমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাব আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগতে বিজেপিৰ যিসকল নেতাকৰ্মী সেই নেতাকৰ্মীসকলে এইধৰণে ওলাই আহি প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। এই নেতাকৰ্মীসকলে বিহামপুৰৰ আচলতে এই যি শিমলীয়া অঞ্চল এই শিমলীয়া অঞ্চলৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে যাতে গৃহমন্ত্ৰীগৰাকীৰ সভালৈ প্ৰতিগৰাকী ব্যক্তি যায়, বিজেপিৰ নেতাকৰ্মীসকল যাতে গৃহমন্ত্ৰীগৰাকীৰ সভালৈ যায় তাৰ বাবে তেখেতসকল এইধৰণে প্ৰচাৰ চলাবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। মই অকণমান তেখেতসকলৰ সৈতে কথা পাতিম, কাৰণ যিহেতু সন্মুখত নিৰ্বাচন 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী টিহু বিধানসভা সমষ্টিৰ চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ তেখেতসকলে প্ৰচাৰ চলাই আছে। বাইদেউ আপোনাৰ ওচৰলৈ প্ৰথমে আহিছোঁ, যিহেতু পুৱাৰ ভাগত আপোনালোক ওলাই আহিছে, আজি গৃহমন্ত্ৰীগৰাকী কিছু সময় পিছতে নলবাৰীলৈ আহিব, কিমান উৎকণ্ঠা আপোনাৰ? আমি বহুত উৎকণ্ঠা, আমি তাৰমানে ঘৰে ঘৰে আহিছোঁ। আজি ৰাতিপুৱাৰ পৰা আহি আমি মিটিঙলৈ মানুহবিলাক যাবৰ কাৰণে জাগ্ৰত কৰিছোঁ। কিমান মানুহ এই অঞ্চলৰ পৰা যাব? আমাৰ প্ৰতি ঘৰৰে যাবই, প্ৰতিটো পৰিয়ালৰ মানুহ পৰিয়ালৰে যাবই। কেনেকুৱা দেখিছে ইয়াত যিহেতু আপোনালোকে চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ প্ৰচাৰ চলাই আছে, কেনেকুৱা দেখিছে এই অঞ্চলটোত তেখেতৰ? বহুত ভাল দেখিছোঁ। আমাৰ ছাৰে একদম পুৰা বেছি ভোটতে জিকিব, 50-60 হাজাৰ ভোটত জিকিব বুলি ভাবিছোঁ। ঠিক আছে বাইদেউ, অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ। পুৱাৰ ভাগত ওলাই আহিছে, যথেষ্ট মহিলা ওলাই আহিছে। কিছু সময় পিছতে গৃহমন্ত্ৰী আহিব ইয়ালৈ, নলবাৰীলৈ আহিব আৰু চামতাত প্ৰচাৰ চলাব। কেনেকুৱা কি ধৰণে প্ৰচাৰ চলাইছে? আমাৰ হিমালয়বাসী ৰাইজৰ ইমান উৎকণ্ঠা যে প্ৰতি ঘৰ ঘৰ মানুহ উৎসাহতে ওলাই আহিছে আৰু অলপ পিছতে যিহেতুকে অমিত শ্বাহ আমাৰ চামতাৰ ওচৰত আহিব, সেয়ে আমাৰ চামতাবাসী ৰাইজক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হকে প্ৰচাৰ চলাব। গতিকে আমাৰ যাতে আমি এনে জিতিয়ে আছে চন্দ্ৰমোহন পাটোৱাৰী ছাৰ, বহুত ভোটত জিতি আছে, তথাপি আমি যাতে 80,000 আমি কৰিব পাৰোঁ, 80,000ৰ ওপৰত আমি তেখেতক লিড দিব পাৰোঁ, তাৰ কাৰণে প্ৰতি ঘৰে ঘৰে আমি প্ৰচাৰ কাৰ্য চলাইছোঁ। আৰু সেয়েহে আমাৰ আজি উৎফুল্লিত হৈ গোটেই মহিলাখিনি জাগ্ৰত হৈ ওলাই আহিছে। নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? পুৱাৰ ভাগত মহিলাসকলো ওলাই আহিছে, আপোনালোকো ওলাই আহিছে। আজি যিহেতু দুপৰীয়াৰ ভাগত গৃহমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰিব, কিমান উৎকণ্ঠা গৃহমন্ত্ৰীগৰাকীৰ এই সভাৰ প্ৰতি? আমাৰ উৎকণ্ঠা বহুত আছে। আমাৰ প্ৰথম উদ্দেশ্য হ'ল আমাৰ চন্দ্ৰমোহন পাটোৱাৰী এনেই টিহু সমষ্টিৰ পৰা জিকি আছে, প্ৰত্যেকবাৰে জিকি আছে। এইবাৰ আমি চেষ্টা কৰিছোঁ যাতে 1,50,000তকৈ বেছি লিডত চন্দ্ৰমোহন পাটোৱাৰী বিজেপিৰ পৰা জিকিব পাৰে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী। কেনেকুৱা আচলতে বিগত সময়ছোৱাত ইয়াৰ বিধায়ক যিহেতু আপোনালোকে কৈছে পাটোৱাৰীৰ হৈ প্ৰচাৰ চলাই আছে, কেনেকুৱা দেখিছে কাম কাজ কেনেকুৱা কৰিলে বিগত? পাটোৱাৰী ছাৰৰ বিভিন্ন অনুষ্ঠানত বিভিন্ন ধৰণৰ বক্তব্য বহুত চেনেলে দিছে, কিন্তু পাটোৱাৰী ছাৰে আমাৰ এই সমষ্টিত, আমাৰ টিহু বিধানসভা সমষ্টিতটো কৰিছে, নলবাৰী ডিষ্ট্ৰিক্টৰ প্ৰত্যেকটা সমষ্টিতে তেখেতৰ অৰিহণা আছে। আৰু আমাৰ এইবিলাক ঠাইত কোনো ধৰণৰ ৰাস্তা পদূলিৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু আমাৰ জনসাধাৰণৰ যথেষ্ট উন্নতি হৈছে। ধন্যবাদ জনাইছোঁ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? কিছু সময় পিছতে যিহেতু গৃহমন্ত্ৰীগৰাকী আহিব, আপোনালোকে তেখেতৰ হৈ প্ৰচাৰ চলাব আহিছে যাতে সভালৈ মানুহ যায়, কি ক'ব? আমাৰ চন্দ্ৰমোহন পাটোৱাৰী যাতে জয় হয়, আমাৰ সেই আশীৰ্বাদ প্ৰথম, আৰু বহু ভোটত লিড ল'ব ছাৰে। আৰু আমাৰ ইয়াত বহুত মন্দিৰ মছজিদ বহুত কাম কৰিছে, গতিকে পাটোৱাৰী ছাৰে বহুত ভোটত জয় হ'ব। এইধৰণে দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগত এইসকল মহিলা এইধৰণে ওলাই আহিছে, যিহেতু গৃহমন্ত্ৰীগৰাকীৰ আজি জনসভা সম্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ এই জনসভাৰ প্ৰতি লক্ষ্য ৰাখি দেখিবলৈ পোৱা গৈছে বিজেপিৰ নেতাকৰ্মীসকলে এইধৰণে ঘৰে ঘৰে গৈ টিহু বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ ভোট ভিক্ষা কৰি আৰু গৃহমন্ত্ৰীগৰাকীৰ যাতে যি জনসভা সম্বোধন কৰিব সেই সভাখন যাতে সফল কৰি তুলিব পাৰি তাৰ বাবে এইধৰণে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।